চাওক আপোনালোকে অসমৰ কথা বাদ দিয়ক। আজি আমি ধুবুৰীত আছোঁ। আমি অসমতো বিভিন্ন জাগাত কেণ্ডিডেট দিম। আজি আমি বিলাসীপাৰা সমষ্টিত আছোঁ, খুব বিলাসীপাৰা। ইয়াৰে সাংসদ হৈ গ'ল ৰকিবুল হুছেইন। 10 লাখ ভোটততো আপোনালোকে ভোট দিয়াৰ কাৰণে জয়লাভ কৰিছে, হয়নে নহয়? এতিয়া ভাৰতৰ এনেকুৱা এগৰাকী সাংসদ জন্ম পাইছে অসমত, যিয়ে তেখেতৰ নিজৰ পুত্ৰৰ বিয়াটো ব্যৱসায় কৰিছে। গোটেই পুত্ৰৰ বিয়াৰ টকা ধুবুৰীৰ 10টা সমষ্টিৰ পৰা 2 কোটিকৈ 20 কোটি লৈছে। লোকসভাটো আগত টিকট দিম বুলি টকা লৈছিলে আৰু তেওঁৰ নিশ্চয় নৃত্যটো দেখিছে আপোনালোকে। তেওঁতো নৃত্যটো কোনো কৰা দেখা নাছিলোঁ। বম্বেৰ পৰা নৃত্য প্ৰশিক্ষণ লৈ আহিছে, 2 দিন প্ৰশিক্ষণ, তাতো 5 লাখ টকা দিছে। গতিকে এনেকুৱা ধুৰন্ধৰ মানুহগৰাকী ধুবুৰী ৰাইজে যেনে 10 লাখ ভোটত জড়িত আছে, পুত্ৰৰ বিয়াত ব্যৱসায় কৰিছে, 10টা সমষ্টিৰ প্ৰায় 2 কোটিকৈ 20 কোটি টকা উঠাইছে, তাৰে 10 কোটি টকা পকেটত ভৰাইছে, 10 কোটি টকাৰ ৰাজকীয় বিয়া পাতি সকলোকে মাতিছে। গতিকে এনেকুৱা নেতাক ধুৰন্ধৰ নেতাক ধুবুৰীবাসী ৰাইজে উচ্ছেদ কৰিবই আৰু তাৰে আপোনালোকে লোকসভালৈও ৰখিব নালাগে। এই বিধানসভাত তেওঁ ধৰি লওক সাংসদ হৈ আছেতো 90-80% চিট বিধায়ক হাৰিব ইয়াত কংগ্ৰেছৰ। আপুনি কোৱা মতে তেওঁৰ পুতেকক যে বিয়া পাতিলে, কংগ্ৰেছৰ কেন্দ্ৰীয় টিকট দিয়াৰ নামত পইচা লৈ বিয়া পাতিলে নেকি? লোকসভাত এটা কিস্তি ল'লেই 1 কোটি 2 কোটিকৈ ল'লেই, 1 বছৰ আগৰে কথা ক'লোতো। এতিয়া বিধানসভা আহিছে আৰু আটাইতকৈ ডাঙৰ কথা, বিধানসভা এজনৰ পৰা লোৱা নাই। ইয়াতে বোলে কোনোবা অমৃত বাচ্চা আছে, তাৰ পৰা 3 কোটি লৈছে, আৰু কোনোবা 2গৰাকী আছে বোলে পত্নীও বোলে টকা লোৱা আৰম্ভ কৰিছে। আকৌ লগত মাছ মাংস আৰু দৈটো বেলেগকৈ যায় ধুবুৰীৰ পৰা। গতিকে এইজন এজন খুজি মাগি খোৱা নেতা, এইটো ধুবুৰী ৰাইজে বুজি পোৱাত দেৰি হ'ল। সেইকাৰণে অহাবাৰ তেওঁক উচ্ছেদ কৰিম দিয়ক। তৃণমূল কংগ্ৰেছৰ পৰা দুলামেতে খেলিব তেওঁৰ। ইতিমধ্যে ৰকিবুল হুছেইনে বিধানসভাৰ বাবে নিৰ্বাচন আৰম্ভ কৰিছে, নিৰ্বাচনৰ যি কাম কাজ আৰম্ভ কৰিছে, ধুবুৰীত আহিছে। কেনেকৈ সেই পাব্লিকৰ পিটন খাই কেম্পেইনিং কৰিব লাগিব। 26,000 ভোটত পুত্ৰ হাৰিছে, 26,000 ভোটত ৰকিবুল জিকিছিলে। ইয়াতে দম্ভালি মাৰে, ভাৰতবৰ্ষত যায়, তেওঁ বোলে 10 লাখত জয়লাভ কৰিছে। ৰাহুল গান্ধীও ভাবে ডাঙৰ লিডাৰ, কিন্তু পুত্ৰ যে 26,000 ভোটত হাৰিছে নিজৰ সমষ্টিত, আৰু ৰাস্তাত যে গৰু পিটন দিছে, কংগ্ৰেছ কৰ্মীয়ে দিছে, বিজেপিয়ে মাৰা নাই, এনেই বিজেপিৰ কথা কৈ থাকে। সেইবোৰ কংগ্ৰেছ কৰ্মী হয়, সেইকাৰণে মুখত ক'লা কাপোৰ লগাই লৈছে। বিজেপিয়ে যদি মাৰিলে কি ক'লা কাপোৰ লৈ লাহে মুকলিকৈ মাৰিলে। সেইবোৰ কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰিছে আৰু ধুবুৰীটো খেদিছে। এইবাৰ ধুবুৰীত আৰু গৰু পিটন খবৰ কংগ্ৰেছেই মাৰিব, কোনো ইয়াত বিজেপি UDF নামাৰে, কংগ্ৰেছেই মাৰিব তেখেতক, কাৰণ টিকটৰ বেপাৰ কৰিছে। আকৌ কৈছোঁ, ভাৰতৰ এজন এনেকুৱা ৰাজনীতিক যোনে পুত্ৰৰ বিয়াৰ নামতো ব্যৱসায় কৰিছে, 10 কোটি পকেটত ভৰাইছে, 10 কোটি দি বিয়া পাতিছে। এনেকুৱা ভিক্ষাৰী বিয়া আমাক নালাগে। কংগ্ৰেছৰ নতুন নিৰ্বাচনী কৌশল, ৰাইজৰ পদূলিত কংগ্ৰেছ, কি জনাব? কংগ্ৰেছৰ দেখিবলৈ পাইছোঁ যে ৰকিবুল হুছেইনে এতিয়া ঘৰে ঘৰে গৈ মানুহৰ টিউবৱেলৰ যিটো বৰিং কৰে, সেই কামো কৰে। সেইটোৰে যোগ্য, তেওঁ সেইটোৰে যোগ্য। তেখেতৰ পিতৃ চব সেইবিলাক কামত জড়িত, ঠাট্টা কৰিব নাপায়। যিসকলে টিউবৱেলৰ কাম কৰে তেখেতসকলক আমি সন্মান কৰোঁ, কিন্তু এওঁতো এটা ভণ্ড। তেওঁ এইবিলাক কাম কৰি ডাঙৰ নেতা হৈছে, খুজি মাগি খাইছে, বিল নিদিয়ে, সমষ্টিৰ পইচা দি বিয়া পাতিছে, পুত্ৰৰ বিয়াত ব্যৱসায় কৰিছে। আকৌ কৈছোঁ 10টা সমষ্টিৰ পৰা 20 কোটি উঠাইছে, লোকসভাটো উঠাইছে, এতিয়া পত্নীও পইচা লোৱা আৰম্ভ কৰিছে। মানুহৰ বিয়া পাতিলে ধাৰ হয়, লোন হয়, ধাৰ হয়, কাৰোবাৰ পৰা দিব লগা থাকে, পেণ্ডেলৰ পে'মেণ্ট দিব লাগে। এওঁতো 10 কোটি পকেটত ভৰাইছে। আৰু আটাইতকৈ হাঁহি উঠিছে, মই আকৌ কৈছোঁ আপোনালোকে খবৰ ল'ব, এই গোবিন্দাক নৃত্য শিকোৱা যিগৰাকী পুৰণা এগৰাকী নৃত্য প্ৰশিক্ষক আছে, 5 লাখ টকাত লৈ আহিছে, আৰু সেই ষ্টেজতে নাচি আছিলে, ফটো দেখাইছিল, অলপ ভাইৰেল হৈছে বহুত। এইবিলাক নৃত্য প্ৰশিক্ষক এতিয়া ধুবুৰী ৰাইজে বুজি পাইছে আৰু কি ক'ব। আকৌ মই কৈছোঁ, 10 লাখ ভোটত জয়ী কৰা ৰকিবুল হুছেইন 10 লাখৰ চেণ্ডেলৰ মালা পিন্ধিব সাজু হ'ব 29-লৈ, আৰু তাৰ আৰম্ভণি হ'ব এই বিধানসভাৰ কাজ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।